हेलो फ्रेंड्स, আপুনি চাই আছে আইডিয়া টু ডিসিশন 2। আজিৰ টপিকটো গমে পাইছে। আজি আমি জানিম ফৰ্চ কইন কি বস্তু, ফৰ্চ কইনত কিমান টকা লগাই মাহত আমি কিমান টকা উপাৰ্জন কৰিব পাৰিম, ফৰ্চ কইনক কি বিটকইনৰ লগত তুলনা কৰা হয়, কৰিলে আমাৰ বাস্তৱসন্মত হয়। আজি আহক চাই লওঁ। আজিৰ ফৰ্চ কইনৰ দামটো চাব পাৰিছে $1.07। আহক আগতে আমি ফৰ্চ কইন কি পিছত আমি জানিম বিটকইনৰ বিষয়ে চমুকৈ। আসলতে আমি ফৰ্চ কইন বুলি ক'লে আমাৰ ফাৰ্ষ্টতে একটা ধাৰণা আহে, ফৰ্চ কইন হৈছে এটা 100% ডিচেন্ট্ৰেলাইজ ইক'চিষ্টেম, যাৰ কণ্ট্ৰল মেটাফৰ্চৰ মিষ্টাৰ লাৰ্ডৰ হাততো নাই, যাৰ কণ্ট্ৰল একমাত্ৰ ছিষ্টেমৰ মাধ্যমতহে চলি আছে। ছিষ্টেমে যেনেকৈ চলাব তেনেকৈ চলিব। ইয়াতকৈ সহজ ভাষাত বুজিবলৈ গ'লে ধৰি লোৱা হওক আপোনাৰ হাতত 100টা ফৰ্চ কইন আছে। ধৰি লওক এটা ফৰ্চ কইনৰ দাম 1000 টকা হ'ল। এতিয়া আপুনি চেল কৰিবলৈ ভাবিছে, এইটো আপোনাৰ ইচ্ছা। আপুনি যিমান দাম মাৰ্কেটত থাকিব সিমান দামে আপুনি বিক্ৰী কৰিব পাৰিব। ইয়াত কোনো GSTৰ ছিষ্টেম নাই। আহক এতিয়া জানিম ফৰ্চ কইন কিমান টকাত লঞ্চ হৈছিল, আৰু আজিৰ পৰা 9 মাহ আগত মেটাফৰ্চৰ দ্বাৰা $0.25 মাল্টিমাইনিঙত 46,81,14,200 ফৰ্চ কইন লঞ্চ হৈছিল। আজি একোটাৰ দাম $1.14 হৈ গৈছে। ধৰি লোৱা হওক একোটা 20 টকাত লঞ্চ হৈছিল আৰু এতিয়া 100 টকা হৈ গৈছে। আটাইতকৈ আনন্দৰ কথাটো হ'ল 46,81,14,200 কইনছৰ পৰা 36,55 লাখ এতিয়ালৈকে চেলিং হৈ গৈছে। মাত্ৰ 9,45 লাখ বাকী আছে একোটা। এইটো আমাৰ 5 পৰা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'বলৈ গৈ আছে। 6 মাহৰ ভিতৰত ফৰ্চ কইনৰ দাম বাঢ়ি কিমান হৈ যায় আমাৰ ধাৰণাৰ বাহিৰত। এইটো হয়তো ইয়াৰ 10,000 পৰা 20,000 15,000 টকা একোটা ফৰ্চ কইনৰ দাম হৈ যাব। গতিকে আমাৰ এইটো মাত্ৰ সময়ৰ অপেক্ষা। এতিয়া আহক বিটকইনৰ বিষয়ে আমি চমুকৈ বিস্তাৰিতভাৱে জানি লওঁ। বিটকইন আচলতে আমাৰ চেম ফৰ্চ কইনৰ নিচিনাই, কাৰণ বিটকইনৰ বিষয়ে আমি চিন্তা এইকাৰণে কৰিম ফৰ্চ কইনৰ লগত, যে ফৰ্চ কইনটো আমাৰ বিটকইন হ'ব পাৰেনে। বিটকইন এটা ডিচেন্ট্ৰেলাইজ ইক'চিষ্টেম। বিটকইনো ফৰ্চ কইনৰ নিচিনা আজিৰ পৰা 5 বছৰ আগত 2017 চনত মাৰ্কেটত লঞ্চ হৈছিল। $0.7ত আজি একোটা বিটকইনৰ দাম হৈ গৈছে $47,000, যাক টকাৰ হিচাপ কৰিলে 40 লাখ টকা হয়। আশা কৰোঁ যে আজি আপুনি ফৰ্চ কইনৰ বিষয়ে গমেই পাইছে, আৰু এই বিষয়ে বিস্তাৰিত ভিডিঅ' পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি পাই যায়। মোৰ ভিডিঅ'ৰ শেষত নাম্বাৰো পাই যাব, আপুনি যোগাযোগ কৰিব পাৰে বিজনেছ কৰিবলৈ মন থাকিলে। গতিকে আজি এইখিনিয়ে। থেংক ইউ।